শিৱসাগৰ জিলাৰ নিতাই পুখুৰী মৌজাত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ। পানীদিহিং পক্ষী অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই অহা বৃহৎ বনৰীয়া হাতীৰ জাকে নিতৌ খেতিপথাৰৰ শস্য খাই তহিলং কৰাৰ লগতে বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি ধ্বংস কৰিছে। মঙলবাৰে নিশা হাতীৰ আক্ৰমণৰ ৰূপালী ফুল কোঁৱৰ নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। দিনে নিশাই নিতাই পুখুৰীৰ কেইবাখনো গাঁৱত বন্যহস্তীয়ে প্ৰৱেশ কৰি উপদ্ৰৱ চলাই থকাত ভয়শংকাৰে দিন পাৰ কৰিবলগীয়া হোৱা বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ পদক্ষেপ নোলোৱা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে। শিৱসাগৰ জিলাৰ ডিমৌ উন্নয়ন খণ্ড নিতাই পুখুৰী মৌজা হয়। নিতাই পুখুৰী মৌজাত আজি বহুদিনৰ ধৰি হাতীৰ বন্যহস্তী উপদ্ৰৱ চলি আছে আৰু এইকেইদিনতে সদায় ডেইলি অহা যোৱা কৰি আছে। আমি বন বিষয়াক বাৰম্বাৰ জনোৱাৰ পিছতো তেওঁলোকে সময়মতে আমাক প্ৰটেকশ্যন দিব পৰা নাই আৰু সেই গতিকে আমি বন বিষয়াক গৰিহণা দিছোঁ। সেই গতিকে সৌসিদিনা এগৰাকী বৃদ্ধা মাতৃ হাতীৰ গছকত মৃত্যু হ'বলগীয়া হৈছে আৰু এজন আহত হ'ব লাগিছে। সেই আহতজন এতিয়াও মেডিকেলত ভৰ্তি হৈ আছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই যিটো কাম কৰিব লাগিছিলে, যেনেধৰণে পৰিচালনা কৰিব লাগিছিলে সেইটো কৰিব পৰা নাই, তেওঁক আমি গৰিহণা দিছোঁ। আৰু কোন কোন অঞ্চলটোৰ ওপৰত আছে বিশেষকৈ আমাৰ নিতাই পুখুৰী আৰু পানীদিহিং দুয়োটা মৌজাতে আপোনাৰ দিচাংমুখৰ পৰা আপডেট আমাৰ দিহিং মুখলৈকে আৰু সমগ্ৰ এৰিয়াটোতে হাতী উপদ্ৰৱ চলি আছে। এইফালে আপুনি চাবলৈ গ'লে পশ্চিম পানীদিহিং, উষাপুৰ আৰু ৰজাবাৰী, বহুৱাবাৰী আৰু লাইবিল, নাওপৰা বিভিন্ন স্থানত। মোৰ ঘৰলৈ পিছফালে তিনি বনৰীয়া হাতীৰ জাকটো আহিলে আজি যোৱা ৰাতি প্ৰায় 9:30-10 বজাত আহি তেওঁলোকে পোনে আহি পাকঘৰটো ভাঙি ভঁৰাল ভাঙি ধান খালে আৰু গোটেই ঘৰ দুৱাৰ ভাঙি তেওঁলোকে নষ্ট কৰিলে। নষ্ট কৰাত এতিয়া আমাৰ ৰাইজে বন বিভাগৰ মানুহক জনাইছিলে। বন বিভাগৰ মানুহ আহোঁতে বহুত দেৰি কৰিলে। দেৰি কৰাত ভালেমানেই নষ্ট কৰিলে। তেওঁলোকে আহি যদি সোনকালে খেদাহেঁতেন আৰু ধান মুঠতে একেবাৰে শেষে কৰি পেলালে ভঁৰালৰ। মানে বন্যবাহী তেওঁলোকতো আহিয়ে থাকে সদায়, কিন্তু আমি দেখা পা এনেকৈ মানে ইমান উপদ্ৰৱ নাই কৰা। এইবাৰ বেছি মানে তেওঁলোকে এনেকৈ অনিষ্ট কৰিছে মানুহৰ। মানে এনেই আহে আৰু মানে তেওঁলোক আহি পিনি এনেই মানুহে এনেকৈ জুই লগাই ফটকা এনেকৈ মানে বাহিৰে তেওঁলোক গুচি যায়। এনেকৈ ঘৰ যে ঘৰ ভাঙি মানে গছ গছনি ভাঙি মেলি ধান চান খাই ইমান অনিষ্ট নকৰে মানে তেওঁলোক তেনেকৈ যায়। এইবাৰ যে ইমান ভয়ংকৰ হ'ল, একদম ভাবিব নোৱাৰাকৈ মানে হেৰি হৈ গ'ল। নিজে ভাবিবই নোৱাৰিলোঁ কেনেকুৱা পৰিস্থিতি হ'ব। ক্ষতি মানে আমাৰ ধান খালে, ধান বহুতখিনি সিঁচিলে খালে তেওঁ। তাৰপাছত আকৌ পিছৰ বৰঘৰ আছিলে, বৰঘৰটো ভাঙিলে। পাছফালে গছো ভাঙিলে। সেনেকৈ মানে মৃত্যু আমাৰ মোৰ শাহুমাৰ মৃত্যু হৈছে ৰূপালী ফুল কোঁৱৰ হাতীৰ গছকত। তেওঁ হাতীৰ গছকতে তেওঁ যাব নোৱাৰিয়ে মৃত্যু হ'ল। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। এতিয়া যিঘৰ মানুহত কৰিছে নহয় ইয়াত, সেই মানুহঘৰ এতিয়া খাবলৈ মানে চাউল এমুঠি নাই, খাবলৈ ধান এমুঠি নাই, ভঁৰালত শেষ কৰি পেলালে। এই ঘৰ দুৱাৰ ভাঙি শেষ কৰি পেলালে। আমি ফৰেষ্ট অফিচৰ মানুহ মাতিলে আমাৰ গৈছোঁ বুলি কয়, মানে নেপায়হি। আমি কেনেকুৱাকৈ আমি হেৰি কৰি আছোঁ। গোটেই নিশা খোৱা নাই আমি ৰাতিপুৱালৈকে। এই মানুহকেইঘৰ ক'ত আমি গোট খাই আছোঁগৈ, কেনেকৈ আছোঁ, শোৱন খাৱন নাই, কেনেকৈ আছোঁ মানে। আৰু আজি বুলিয়ে নহয় মানে হৈয়ে থাকে। ইয়াত হৈয়ে থাকে। ইয়াত গোটেই এটা ভঁৰাল খাই শেষ কৰিলে বাকীও একদম মানে ঘৰ দুৱাৰ ভাঙি শেষ কৰিলে। এই মানুহঘৰ কি কৰি থাকে এতিয়া? এই মানুহঘৰ কিবা এটা মানে ৰাইজে হ'লেও চৰকাৰৰ ফালৰ পৰা কি ব্যৱস্থা দিয়ে, ঘৰ দুৱাৰ বনাই দিব লাগিব বুলি ভাবিছোঁ। মই কৈছোঁ আৰু মানে কিবা এটা কৰি দিব লাগিব, কিবা এটা সুবিধা কৰি দিয়ক মুঠতে। নহ'লে এই মানুহঘৰ কেনেকৈ থাকে, কি কৰি থাকে? এই মানুহঘৰ চাকৰি নাই, বাকৰি নাই, অকল খেতিটো কৰিয়ে খাই থাকে। এমুঠি বিকে, তেল নিমখ খায়, খেতিও খাই পেলালে। এতিয়া উপায় নাই। আমি এতিয়া কলৈ যায় সেই মানুহঘৰে?
নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য